আজি ভিডিঅ'টো এনেকৈয়ে ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা পুৰি বনালোঁ আৰু কেঁচা মটৰ আলু দি পিনি ঘুগুনি টাইপ বনালোঁ। আপোনালোকে বহুতে কৈ আছে বা ইমান দিন গেপ হৈছে। একচুৱেলি মই ভিডিঅ' শ্বুট কৰিবলৈ সময় নোপোৱা হ'লোঁ, এডিট কৰিবলৈ সময় নোপোৱা হ'লোঁ। চ' সেইটো কাৰণে অকণমান লেট হৈছে আৰু লৈ লৈছোঁ পুৰি আৰু এইফালে পাপা যাবলৈ লৈছে তাৰমানে। আজি আপোনাৰ আমি এনেই গ্ৰীণ মটৰ দি ৰাতিপুৱা খোৱা নহয়, কিন্তু আজি গ্ৰীণ মটৰ দি খোৱা হ'ল। কালি আমি কাবেলি বুট মটৰ তিয়াবলৈ চব পাহৰিলোঁ। তাৰপিছত এইফালে এতিয়া ডিকিলে আৰু মালে আছে, বাকী সকলোৱে খাই খতম। আৰু এয়া পায়স কালি পাপাহঁতে নামঘৰৰ পৰা আনিছিলে, কালি খোৱা নহ'ল। ৰাতিপুৱা বোলো অকণমান খাই লওঁ, তাৰপৰা সেইফালে এইবোৰ চব আছে আৰু পটাপট খাই মেলি লওঁ, তাৰপৰা আপোনালোকক আকৌ দেখাই থাকিম। আজি নাম মানে আপোনাৰ মাহঁতৰ দুঘৰত আছে। এঘৰত আপোনাৰ মাৰ ফ্ৰেণ্ডে হয়, তেওঁলোকৰ ঘৰত নাম আছে, তাতে খানাও হ'ব। পাপা মা তালৈকে যাব প্ৰথমতে, তাৰপৰা আকৌ আমাৰ ঘৰৰ ওচৰতে তাত আপোনাৰ পঞ্চমৃত খোৱাও আছে। তো পাপাকতো তালৈ মতা নাই বাৰু, মাক মাতিছে। চ' মা চাগে তাৰপৰা আহোঁতে বাহিৰে বাহিৰে আকৌ তেওঁলোকৰ ঘৰটো সোমোৱাই আহিব। চ' সেয়াই আৰু আজি মাহঁতৰ প্লেন। আজি আমি খানা খোৱা মানুহ 4টা ঘৰত। চ' চাওঁ তাকে কি বনাব পাৰি। এতিয়া পটাপট খাই লৈছোঁ। ডিকি অহালৈকে বহুত দেৰি হৈ যাব, একদম ভোকো লাগিছে। সেইকাৰণে বোলো নাই খাই লওঁ, আকৌ মুনু বাইদেউ আহিব। পাপাই তললৈ নামি গ'ল যে, কথা পাতি আছে তলত, কৌকৰ লগত কথা পাতি আছে। পাপাৰ লগত পুৰা কথা পাতে সি। খাই মেলি আজৰি হৈ মাহঁতকো পঠিয়ালোঁ। এতিয়া মাৰ লগত আৰামছে ফোনত কথা পাতোঁ আৰু এইফালে ডিকিকো চাওঁ। অঁ ডিকি ৰেডি, বিচনা চিচনা পাৰি ৰেডি একদম। ৰাইচ গৰম তাৰ হ'ল মানে, তো তাকো দি লওঁ খাবলৈ। তাৰপিছত আৰু অকণমান টাইম ৰখি মেলি আজি তাকে দুপৰীয়া কি বনাওঁ, আমি 4টাহে। মাংসকে আনিব দিওঁ নেকি, বইল চিকেনকে বনাম বুলি ভাবিছোঁ, তাকে চাই লওঁ। এইফালে বগৰীটো লৈ লৈছোঁ। মই এই বগৰীটো খাই ইমান যে ভাল পাওঁ। খানা বনাই যিমান থাকোঁ ধুনীয়াকৈ খায়ো থাকোঁ। আৰু এইফালে বইল চিকেন বনাবৰ কাৰণে আলু আৰু পিঁয়াজখিনি মই কেঁচাকৈ কাটি লৈছোঁ। বাকী আদা, নহৰু, বিলাহী, জলকীয়া সকলোখিনি পুৰি লৈছোঁ, তেতিয়া ৰ'ষ্ট ফ্লেভাৰটো আহে যে। আৰু আপোনাৰ এইফালে লাই শাক ৰেডি কৰি লৈছোঁ, লাই শাক দি বনাম। এটা খাই দিয়া খোৱা যদি এটা, মই দুটা এতিয়া বেঙেনা প্লাউটা থৈ দিয়াচোন, এই লাই শাককেইডালৰ লগত থাকিলে এইকেইডাল থ'লে হ'ব। বগৰীটা ভাল খাবলৈ, মিঠা। আৰু এইফালে আদা, নহৰু, জলকীয়া ধুনীয়াকৈ থেতালি ল'লোঁ। আৰু এইফালে প্ৰথমতে মই আলু আৰু পিঁয়াজখিনি পানী দি পিনি উতলাই আছিলোঁ। এতিয়া আদা নহৰুখিনি জলকীয়া দি দিম, তাৰপৰা বিলাহীখিনি দি দিম। একদম চিম্পলকৈ আৰু বইল চিকেন যেনেকৈ আপোনালোকে বনায়। বহুতে আপোনাৰ কুকাৰটো বনায়, মই কিন্তু কুকাৰতছে এনেকৈ বনালে বেছি ভাল পাওঁ। এতিয়া চিকেনখিনি দি দিলোঁ, নিমখ, জালুকৰ গুড়ি সেয়াই আৰু এতিয়া মান ধনিয়া দিছোঁ। মান ধনিয়া নিদিলে মই কিন্তু খাই ভাল নাপাওঁ। চ' সেইটো কাৰণে ঘৰৰ পৰা মাহঁত আহিলে সদায় মান ধনিয়া মই সৰহকৈ লৈ আহিবলৈ কওঁ। আৰু এইফালে নিজলৈ কাঢ়ি লৈছোঁ, কাঢ়ি লৈ পিনি খৰিচা দিছোঁ বাকীলৈ। খাই বৈ আজৰি হ'লোঁ। এতিয়াহে মনত পৰিছে যে মোৰ ভিডিঅ' বনাবলৈ আছিলে। মানে কি হ'ল, আনকালে মায়ে ভাতটো বাঢ়ি দিয়ে, সেইটো সময়তে আমি ভিডিঅ'টো বনাওঁ। আজি যিহেতু মা নাইয়ে এতিয়া বাঢ়িবলৈ, আকৌ কিহত নাইয়ে। চ' সেইটো কাৰণে আমি বাঢ়িলোঁ মেলিলোঁ যে, পিছত মোৰ আকৌ হেৰি কৰিবলৈ থাকি গুচি গ'ল। তাৰপিছত এতিয়া মায়ে সেই পায়স আনিছিলে, চবেই পায়সকে খোৱা হ'ল অকণ অকণকৈ। তাৰপৰা এতিয়া আৰু কি কৰিম, এতিয়া ককক খাবলৈ ডিকিয়ে দিলে, চাওঁ তাকে সি খাইছে নাই। তাৰপৰা এতিয়া অকণমান ৰেষ্ট কৰি আৰু আৰামছে আকৌ ইভিনিং কি কৰোঁ চাব লাগিব। আই লাভ দ্য ষ্টৰী এইটোৱে হ'ল যে খাওঁতে বাঢ়োতে আপোনালোকক ভিডিঅ' কৰিবলৈ থাকি গুচি গ'ল। আৰু গোটেইকেইটা একেলগে খাইছিলোঁ নাই, লেকচাৰ মাৰি মেলি 4টাই। সেয়াই আৰু সেই ককো খাই বৈ আজৰি চাগে। আজি বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, মেবি চাগে 1 মাহৰ মূৰতে হ'ব। কালি এনেকুৱা মায়ে মোক গালি দিছে, আজিকালি ব্লগবোৰ কেলৈ নিদিওঁ, মাহঁতেও চাবলৈ ৰৈ থাকে নাই। আৰু কি হৈছে, মোৰ মাজতে দাঁতৰ বিষ এটা হ'ল। চ' সেইটো কাৰণে আপোনাৰ কথা ক'বলৈও মানে মন নোযোৱা হ'ল কাৰণে ভিডিঅ' অলপ দিন বনোৱা হোৱা নাছিলে। তাৰপিছত এইকেইদিন কিবা নহয় কিবা এটা চলিয়ে আছে মানে, সেইটো কাৰণে আপোনাৰ তেনেকৈ থাকি গুচি গৈছে।
কিন্তু নাই আৰু এতিয়াতো লাহে লাহে বনাব লাগিব চ' আকৌ ষ্টাৰ্ট কৰিছোঁ এই মাজতে মোৰ গেপ যদি হৈ যায় তেতিয়া গেপ হ'লে মোৰ গেপটো বাঢ়ি গৈ থাকে মানে এতিয়া আকৌ ভালকৈ বনাব লাগিব আৰু এইকেইদিন ওলাই মেলিও তেনেকৈ যোৱা হোৱা নাই গৈছোঁ যদিও কিবা কামত বা ডক্টৰৰ কিবা কামত তেনেকুৱাই হৈ আছে চ' সেইটো কাৰণে নাই বোলো এতিয়াৰ পৰা বনাম আৰু আজি প্লাবিতাহঁত ৰিকি তাইৰ ভায়েক যাব গুৱাহাটীলৈ তাহাঁতৰ ভায়েকৰ গা প্ৰব্লেম এটা হৈ আছে চ' সেইটো কাৰণে যাব চ' সেই বেমাৰ ইঘৰ তাহাঁতৰ ঘৰতো কিবা এটা হৈ আছে মাজতে প্লাবিতাৰো হ'ল তেনেকৈ চলি আছে নাই এনেকৈ মন চনবোৰ ইমান ভাল নালাগে ব্লগ বনাব পৰাকৈ বাকী খানা পিনাটো বনাই থকা হৈছে আৰু স্পেচিয়েল ৰেচিপি টাইপতো একো তেনেকৈ বনাই হোৱা নাই আৰু সেয়াই আৰু বাকীখিনি কথা তাৰপৰা এতিয়া বিকিকে মাতিছোঁ খাই লওঁগৈ দিলে ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ ল'লোঁ আজি চুলিখিনিও ধুই ল'লোঁ একেবাৰে দেওবাৰে তাৰপৰা এইফালে ককৌ মাংস ৰাতিপুৱাৰ পৰা তাক বিচাৰি ফুৰিছোঁ খানা দিবলৈ সি এতিয়ালৈকে অহা নাই গম পায়নে এই জাষ্ট আহিছে এতিয়া তাহাক দি মেলি লওঁ তাৰপৰা প্লাবিতাই বনাইছে ছাগলী মাংস আজি প্লাবিতাহঁতৰ ঘৰলৈও যাব লাগিব এপাক গুৱাহাটীলৈ যিহেতু যাবগৈ চ' এপাক খবৰ কৰিবলৈও যাব লাগে তো আজি মাহীয়েকহঁত সকলোখিনি আহিছে বুলি কৈছে ত্ৰিবেণীও আহিছে ত্ৰিবেণী আকৌ মোৰ লগত বৰ ভাল তাৰপিছত আপোনাৰ এতিয়া প্লাবিতাই বনাইছে ছাগলী মাংস মই চব্জি তব্জি বাকীখিনি বনামগৈ আৰু তাৰ আগতে ককৌ খানাটো দি লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয় সি আৰু এইফালে চুলিখিনি কালাৰটো গ'লগৈ আৰু অলম'ষ্ট অলপমান তলটো আছেগৈ আৰু কাটিলেও যে দুবাৰ তিনিবাৰকৈ চ' সেয়াই এতিয়া কিবা কিবি ফল মূলো কাটিম চবকে দিম আপোনালোকক দেখাই থাকিম চাই থাকিব মামাম মামাম মেগু মাৰি আছে অথনিৰ পৰা আমাৰ গেটৰ ওচৰতে আছে ৰ'দ পালে অথনিৰ পৰা ইয়াতে শুই আছিলেহি ৰ'দত পালে সেইকাৰণে তালৈ গৈছে ককৌ মেগু মাৰি আজিয়ে চাগে তহঁতৰ হ'লে মই বিনা একো নলগোৱাকৈ মুখত গৈছোঁ চাগে খাই বৈ আজৰি হ'লোঁ এইফালে পেচেণ্টক খবৰ কৰিছে পেচেণ্টে মোক নিবলৈ আহিছে এনেকুৱাই পেচেণ্ট আমাক নিবলৈ আহিছে পেচেণ্টে হা লৈছোঁ আৰু তোক অথনি তাহাঁতৰ ঘৰলৈ গ'লোঁ তাত গৈ আপোনালোকক নেদেখালোঁ আৰু ইমান তাইৰ মাহীয়েকহঁতো আছিলে তেনেকৈ বহুত দেৰি লেকচাৰ মাৰিলোঁ ঘৰলৈ আহোঁতে 6টাই বাজিলে তাৰপৰা ধুনীয়াকৈ ঘৰত ধূপ চুপ লগালোঁ লগাই পিনি অকণমান টাইম ৰেষ্ট কৰিলোঁ তাৰপৰা তাহাঁতি আকৌ এতিয়া আপোনাৰ অকল মানে চিম্পলকৈ ডিম আলু পিটিকা ভাত তেনেকৈ খাই যাম বুলি ক'লে চ' ডিম আলু পিটিকা অলৰেডি কৰি পিনি ভাতটো ৰিকিয়ে অলৰেডি পাতি দিলে চব্জি বনাবলৈ উলিয়াই থৈছোঁ কিন্তু তাহাঁতিনো চব্জি খাই নাযায় সেইটো কাৰণে বোলো তেতিয়াহ'লে অকণমান দেৰিকৈ বনাম যিহেতু আমিকেইটাই খাওঁ আমাৰতো অকণ খোৱাটো দেৰি হ'ব তাহাঁতি সোনকালে খাব 9টাত ইয়াৰ পৰা যাবই যেতিয়া তাৰপৰা আৰু মাছ অলৰেডি ফ্ৰাই কৰা আছে চ' মাছৰ জোল আৰু চব্জি সেয়া ৰেডি কৰিলে হৈ গ'ল মোৰ চ' আপোনালোকক তাকে দেখাম তাৰ আগতে বোলো এতিয়া বনাবলগীয়া নাই যদি ৰুমৰ পৰা আহোঁগৈ ৰাতিপুৱা পুৰি থাকিলে পুৰি দুখনকে খাই বৈ লওঁ বোলো মাছ ৰেডি আছে তাহাঁতৰ এফালে ডিম আলু পিটিকা ক'ৰবাত গ'লে ন খাবলৈ মন নাযায় চাবচোন এইফালে মই বোলো পুৰি এটাকে খাই লওঁ ঘুগুনি আছিলে বাই বাই যাচোন যা দেখি দেখিয়ে আমনি যাতো কথা নিব মোৰ কেইবাৰ নহয় আৰু এইফালে প্লাবিতাহঁত গৈছে গুৱাহাটীলৈ তাহাঁতক খুৱাই বুৱাই পঠিয়াই ল'লোঁ আমাৰ যিহেতু অলপ সময় আছে খাবলৈ আমি লাহে লাহে খাম আৰু এয়া নেক্সট ডে হয় ৰাতিপুৱাৰ পৰা ব্লগ কৰিবলৈ থাকিয়ে গ'লগৈ দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এইফালে পাপাই কাটি আছে কলডিল অলৰেডি আমাৰ দুপৰীয়া বনোৱা মেলা হৈয়ে গৈছিলে কিন্তু পাপাই ক'লে যে কলডিলটো আধা ভাজি থোৱা অলপ ক'লা ক'লা নিচিনা হৈ যোৱা নিচিনা লাগিছে ৰাতিলৈকে কাটা থ'লে মানে বেছি ক'লা হৈ যাব চ' সেইটো কাৰণে আধা ভজা কৰিবৰ কাৰণে এয়া তেলতে পিঁয়াজ দি ল'লোঁ আৰু এইফালে মায়ে বনাইছে কচু জালুকীয়া মাছ নিদিয়ে আপোনালোকে মাছো দিব পাৰিব বাৰু মাছ দিলে দিকে বৰ টান পায় কাৰণে বাচি থাকিবলৈ
মায়ে মাছ নিদিয়াকৈ বনাইছে আৰু এইফালে কলডিল পাপাই পূৰা কাটি আছে আৰু কলডিল চব্জিত মই আপোনাৰ যিহেতু মাছৰ মাথা দি বনাম বুলি ভাবিছিলোঁ মাছৰ মাথা দিকে ডিউটি পাওঁতে আনিবহে আৰু দালিটো তিয়াই লৈছোঁ দেই দালি অকণমানো দিম আৰু এইফালে নহৰুখিনি দি লৈছোঁ আৰু চব্জি দুপৰীয়া ৰেডি হৈ গ'ল ঘৰৰ লাও দেই ৰাইজে ঘৰৰ লাও বনাইছে ধুনীয়াকৈ এইফালে পিঁয়াজৰ ওপৰত নহৰু দি লৈছোঁ আপোনালোকে জলকীয়া যদি জ্বলা বেছিকৈ খায় জলকীয়া দিব মই জালুক দিম যিহেতু আৰু মায়ে জ্বলা নাখায় একেবাৰে চ' সেইটো কাৰণে জলকীয়া নাই দিয়া আৰু শুকান জলকীয়া এটা দিম বুলি ভাবিছোঁ আৰু অকণমান দেৰিকৈ খালি এইফালে মাৰ কচুৰ তৰকাৰী ধুনীয়াকৈ উতলিছে বৰ ভাল লাগে মাহঁতৰ কচুৰ তৰকাৰীখন খাই এইফালে তেজপাতা শুকান জলকীয়া এটাহে দিছোঁ ভাঙি পিনি দিয়া নাই যাতে জ্বলাটো বেছি নহয় এইফালে আলু আৰু দাইলখিনি অলপ ভাজি হৈ যোৱাৰ পাছত মই কলডিলখিনিও দি দিছোঁ অলপমান ভাজিম বেছি দেৰি নাভাজোঁ আৰু মছলাও এতিয়া একো এড নকৰোঁ এতিয়া আদাখিনিও দি দিছোঁ মই আদা অকণমান দেৰিকৈ দিওঁ তেতিয়া চেণ্টটো বেছি থাকে কাৰণে ভাল পাওঁ মই তো আপোনাৰ পচলাটো মই কমপ্লিটকৈ বনোৱা নাই আধা বনাই থৈ আহিছোঁ মানে মাছৰ মাথাৰ লগত বনাম ডিকি এতিয়া ডিউটি পাওঁতে লৈ আহিবহে ৰাতিকেই খাম চ' সেইটো কাৰণে পাপাই ক'লে আধা ভাজি থোৱা বুলি ট্ৰাক এখন গৈছে মানে কি হৈছে পচলাটো ভীমকলৰ নহয় মে বিচৰটোৰ কাৰণে কাটোতে অলপ কলা পৰি গ'ল চ' পাপাই ক'লে আপোনাৰ তুমি আধা ভাজি থৈ দিয়া পিছত মাছৰ মাথাৰ লগত ভাজিলে হ'ব চ' সেইটো কাৰণে আধা ভাজি মেলি ৰেডি কৰি থৈছোঁ বাকী একো নাই মাছৰ মাথা যদি আপোনালোকে মানে আগতে আপোনাৰ ৰেডি থাকে মাছৰ মাথাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব তাৰ তেলতে আপোনালোকে ছেম প্ৰচিডিঅ'ৰ কৰি গ'লেই হ'ব মাছৰ মাথাখিনি নমাই থ'ব আৰু তাৰপৰা আধা সিজাৰ পিছত পচলা ধুনীয়াকৈ দি দিলে হৈ যায় আৰু চ' এতিয়া মই আকৌ প্ৰথম পৰা কৰিব লাগিব সেইখিনি কামকে ৰাতিপুৱা ব্লগ বনাম বুলি ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ কিন্তু ডিকি আজিকালি সোনকালে ডিউটি যায় ইমানেই লৰালৰি হয় মোবাইলটো ৰুমতে যে থৈ গ'লোঁ গমেই নাপাওঁ এইফালে চব কি লাগি গ'ল চচমাত গমেই নাপাওঁ আপোনাৰ চ' এইটো কাৰণে থাকি গুচি গ'ল ৰাতিপুৱা ৰুটি তাৰপিছত চব্জি আজি বনোৱা নাই ৰুটিকে বনালোঁ সুদা ঘি চি দি তাৰপৰা ডিম বইল কৰিলোঁ সেই তেনেকৈ খালোঁ তাৰপৰা মুনু বাইদেউ আহিলে আপোনালোকক দেখাম বুলি থাকি গুচি গ'ল তাৰপৰা মুনু বাইদেউক ক'লোঁ পচলা ওপৰৰ বাকলিটো কাটি মেলি চাফা কৰি থৈ যাওক পাপাই বাকী কাটি দিব তাৰপৰা পাপাই এতিয়া ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি দিলে আৰু আমাৰ ঘৰত লাও এতিয়ালৈকে টোটেল 3টা লাগিলে ইমানেই ধুনীয়া মিঠা খাবলৈ ফুলকবিও কেইবাটাও লাগিলে আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনোৱা নাই বাৰু মই ফটো মাৰি থৈছিলোঁ দেখাম ইমান ডাঙৰ হৈছিলে চাইজকেইটা আৰু ইমান মিঠা খাবলৈ ফুলকবি এপাহো লাগিলে দেই লাওৰ লগত ফুলকবি দি মাছৰ জোল খালোঁ আমি তাৰপিছত আৰু লাগি আছে বুলি কৈছে আৰু মায়ে তাৰপৰা এতিয়া সেই লাও ঘৰৰ লাও যিহেতু মই বোলো লাও চব্জি অকণমানকৈ বনাওঁ আৰু ডিকিয়ে দুপৰীয়া এতিয়া ভাত নাখায় মানে সি ভাত খালে কি হয় আপোনাৰ লাও চাও চব্জি নাখায় দালিত আপুনি গোটাই লাওটো দি দিলেও খাব কিন্তু চব্জি নাখায় সি এতিয়া বাজিছে 6টা ডিকি এই জাষ্ট আহি পাইছেহি মই তাৰ কাৰণে ৰওঁতে আজি অকণো ৰেষ্টটো নকৰিলোঁ একেবাৰে চাহ তাহ দি লওঁ তাক তাৰপিছতে ৰেষ্ট কৰি মই 6টা বাজিলে চাম দেখিলে এনেকা হ'লে ওলাই কেনেকৈ যাওঁ আপোনালোকে কয় যে বা আজিকালি ভিডিঅ' নিদিয়ে মই আজিকালি ওলায়ে নাযাওঁ কাৰণ আপোনাৰ 6টা 6:30 বজাত আহি পায়হি ৰেডি হৈ যাওঁতে 7টা 7:30 হয়গৈ ধৰক তাৰপিছত আপোনাৰ আকৌ আহি ভাত বনাবলৈও লাগেহি চব ফালৰ পৰা মিলাবলৈ দিগদাৰ আছে কি বজাৰ কৰি আনিছে চাওঁগৈ বলক আপোনালোককো দেখাওঁ আৰু এইফালে ধূপ চুপ লগাই হৈ গ'ল আজি মোৰ লগৰ শ্ৰৱণিকাই ফোন কৰিলে বহুত দেৰি কথা পাতিলোঁ ইমান ভাল লাগিলে বহুত দিনৰ মূৰত ইমান কথা পাতিছোঁ তাৰপিছত পৰিয়ে ফোন কৰিলে পৰিৰ লগত অকণমান দেৰি কথা পাতিলোঁ তাৰপিছত গধূলি হ'বই হ'ল যে আৰু মই গধূলি সদায় মানে ধূপ লগোৱাৰ আগত গাটো তিয়াই লওঁ নহ'লে ভাল নালাগে যে মাছ চাছ খোৱা হয় বা চোৱা হয় কিবা কিবি তোমাৰ বহুত বেলেগ আৰু এইটো মোৰ স্পেচিয়েল ৰেচিপি ইছৰাম আৰু এইকেইটা কি ফুৰিত আনিছা আনিবলৈ ক'লোঁ কাৰণে ফুৰিত লৈ আহিছা কণী মাছ এইখিনি আছে এইখিনি তাৰপৰা এই বিস্কিটটো কাৰ ভাল লাগে জনাব মই বহুত ভাল পাওঁ নাৰিয়েল বিস্কিট কিন্তু দাঁতৰ অকণমান বিষটো হয় আৰু চেঞ্চিটিভিটি আৰু নান কাটা মই ইমান খাজ ভাল নাপাওঁ ব্ৰেড বাটাৰ চীজ মই চাবলৈ আনিছে হেনো ৰাইচ
চীজ দি ব্ৰেড বনালোঁ বাটাৰ দি আৰু এইফালে মাহঁতকো চাহ দিলোঁগৈ মাহঁতৰ তাৰপৰা বিস্কিট ঘূৰি আহিলে আকৌ এইফালে থৈছোঁ আৰু এইফালে ই ধুয়ে আছে নহৈছেহে নহৈছে চাহ পাতি দিছোঁ এইফালে পাকঘৰলৈ আহিলোঁ এতিয়া চ' মাথাখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম তাৰপিছত ভাজি পূৰা হৈ যোৱাৰ পাছতে আৰু আপোনাৰ ইয়াত দি অলপমান পানী দি এইখিনি ভালকৈ ভাজিব লাগিব আধা ভজা হৈ আছে তাৰপিছত এইখিনি একেবাৰে ফ্ৰাই কৰি পেলাম আৰু এইখিনিও ফ্ৰাই কৰি পেলাম পেটু এতিয়া নবনাওঁ কাইলৈ বনাম আৰু দিনতে ধুই মেলি ৰেডি কৰি থ'ব লাগিব চব আৰু বেঙেনা ফ্ৰাই কৰি দিম বাকী দালি মায়ে বনাই দিলে অলৰেডি দালিটো মাকে বনাব দিওঁ দালিটো মই ইমান ভেৰাইটিজকৈ বনাব নাজানো চ' মায়ে বনাই দিলে তাৰপৰা আপোনাৰ বাকী বেঙেনা এটা ফ্ৰাই কৰি দিম আৰু সেয়াই আমাৰ খানা আছে আৰু এইফালে মাছ ভাজিও আছোঁ গোটেইখিনি একেলগে চবফালে পাতি দিছোঁ আৰু নহ'লে দেৰি হ'বগৈ যে আৰু এইখিনি এতিয়া ভাতৰ লগত খাবৰ কাৰণে ফ্ৰাই কৰিছোঁ তাৰপৰা লগতে মই আপোনালোকক কৈছোঁ মই খানা বনাই থাকিলে আজিকালি বগৰী খাই থাকোঁ বুলি দেখিছে এই বগৰীটো খাই মই বহুত বেছি ভাল পাওঁ মই কৈছোঁ নহয় শুলোগৈ অথনি এনেকুৱা ভাগৰ লাগিলে শুই থাকিলোঁ বিকিয়ে গেম খেলি আছিলে তাৰপিছত এতিয়া স্পিটছভিলা কোনে কোনে চাই ভাল পায় জনাবচোন মই যে বৰ ভাল পাওঁ চাই তো স্পিটছভিলাখন এতিয়া টেবত লগাই ল'ম তাৰপৰা ধুনীয়াকৈ আৰু বনাই থাকিম মাছৰ এইখিনি ফ্ৰাই হৈ যোৱাৰ লগে লগে সেইটো কৰি দিম বাৰু বাকী মাছখিনি সেইফালৰটো দিছোঁ যাতে গালে তেলটো নাহে নহ'লে ফুটিলে বৰ ভয় লাগে নহয় চ' সেয়াই আৰু আমি ঘৰত 4টা আছোঁ তেনেকৈ বনাই মেলি ধুনীয়াকৈ খাই বৈ আছোঁ এইকেইদিন আৰু সদায়নো কিমান একেখিনিকে খাব ন বেলেগ বেলেগ ভালো লাগে খাই আৰু মাছটো থাকিলে মানে কি হয় তেতিয়া টেনশ্যন নাথাকে আৰু মানে ধুনীয়াকৈ মাছেদি খাব পৰা যায় এইফালে ফ্ৰাই কৰা হৈ গ'লত একেবাৰে দান্দিবোৰ আঁতৰাই দিলোঁ আৰু বাকীখিনি দি দিলোঁ ইয়াতে দি পিনি এতিয়া পানী অকণমান দিলোঁ লগতে জিৰা গুড়ি আৰু জালুকৰ গুড়ি অকণমান দি দিলোঁ দি এতিয়া পূৰা ধুনীয়াকৈ অলপ টাইম সিজাম এইফালে ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ এইফালে এইখিনি ফ্ৰাই হৈ গ'ল এইখিনিও হাফ ফ্ৰাই কৰি দিলোঁ তাৰপিছত এইফালে মোৰ ডান হৈ গ'ল এয়া এতিয়া বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু এইফালে আমাৰ ডিনাৰ ৰেডি হৈ গ'ল এয়া কলডিল দি মাছৰ মাথা তাৰপৰা পাভ মাছৰ ফ্ৰাই বেঙেনা ফ্ৰাই দালি আৰু ডিকি ভাগৰ কচুৰ তৰকাৰীকণ মায়ে ৰাখি থৈছিলে ৰাতিৰ কাৰণে চ' তাক দি দিছোঁ সেয়াই আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই ৰাইজ বাই বাই লাভ ইউ অল